বিষয়সকল আহিছে আৰু তেওঁলোকৰ যিসমূহ ইভিএম মেচিন বা যিসমূহ সামগ্ৰীসমূহ লৈ তেওঁলোকে এনেদৰে ৰাওনা হৈছে আৰু ৰাওনা হৈ তেওঁলোকে যিসমূহ স্থান যাব সেই স্থানসমূহলৈ গৈছে। দাদা ক'লৈ যাব? উজান বজাৰত পৰিছে আৰু উজান বজাৰলৈ গৈছে আৰু এনেদৰে তেওঁলোক আহিছে আৰু তেওঁলোকৰ যিসমূহ সামগ্ৰী ইভিএম বা তেওঁলোকৰ যিকোনো নিৰ্বাচনী যি সামগ্ৰী তেওঁলোকক প্ৰদান কৰা হৈছে সেইসমূহ লৈ তেওঁলোকে ৰাওনা হৈছে। আৰু বিশেষকৈ কামৰূপ মহানগৰ জিলাত যদি চাওঁ তেনেহ'লে 5টাকৈ বিধানসভা সমষ্টি ডিমৰীয়া, নিউ গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটী, দিছপুৰ আৰু জালুকবাৰী এই সমষ্টিকেইটাৰ অন্তৰ্গত যিসমূহ ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহলৈ পলিং আৰু প্ৰিজাইডিং অফিচাৰসমূহ নিয়োগ কৰা হৈছে। আৰু বিশেষকৈ 412টা স্থানত প্ৰায় 1026টা ভোট কেন্দ্ৰ আছে আৰু সেই ভোট কেন্দ্ৰসমূহলৈ এইসমূহ পলিং প্ৰিজাইডিং বিষয়াক পঠোৱা হৈছে। আৰু বিশেষকৈ আমি পুৱাৰে পৰাই পৰিৱেশ দেখুৱাই আছোঁ যে বিশেষকৈ কামৰূপ মহানগৰ জিলাত যিসমূহ স্থানৰ ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহলৈ এইসকল বিষয়াক এনেদৰে পঠোৱা হৈছে। আৰু বিশেষকৈ মই যদি কওঁ তেনেহ'লে প্ৰায় 79টা এনে ভোট কেন্দ্ৰ আছে যিসমূহ ভোট কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে। আৰু কিছু সময়ৰ পূৰ্বে গুৱাহাটী মহানগৰ জিলা আয়ুক্তগৰাকীয়ে কিছু কথা ব্যক্ত কৰিছে যে এইবাৰ বিশেষকৈ বয়োজ্যেষ্ঠ আৰু গৰ্ভৱতী মহিলাসকলৰ কাৰণে বিশেষ ব্যৱস্থা বা একোটা লাইন ব্যৱস্থা কৰা হৈছে। সেই লাইনেৰে গৈ তেওঁলোকে শাৰী পাতি ৰৈ থাকিব নালাগে, এটা বিশেষ লাইনৰ ব্যৱস্থা কৰা হৈছে। সেই লাইনেৰে গৈ তেওঁলোকে ভোট প্ৰদান কৰিব পাৰিব। আৰু বিশেষকৈ এটা কথা কওঁ তেনেহ'লে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়। আৰু এইবাৰ বিশেষকৈ কামৰূপ মহানগৰ জিলাত 100টাকৈ মহিলাৰ বাবে ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। সেই স্থানসমূহত মহিলাই পৰিচালনা কৰিব। আৰু যদি আদৰ্শ ভোট কেন্দ্ৰৰ কথা কওঁ তেনেহ'লে প্ৰায় 26টা ভোট কেন্দ্ৰ আদৰ্শ হিচাপে তেওঁলোকে এইবাৰ স্থাপন কৰিছে। বাইদেউ ক'ত পৰিছে এইবাৰ চেণ্টাৰ ক'ত পৰিছে বাইদেউ? জইণ্ট ডাইৰেক্টৰ চইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্ট। আপোনালোকে এইবাৰ মহিলাই চলাব নেকি কেন্দ্ৰটো? হয়, ফিমেল আমাৰখিনি মহিলাই 4জনী আমি মহিলাই আৰু হৈছে পুৰা ৰেডি হৈছোঁ। কেনে লাগিছে? মানে লেডিজ ফাৰ্ষ্ট বুলি কয় যে এইবাৰ গম পাইছোঁ আৰু লেডিজ ফাৰ্ষ্ট প্ৰথম ফ্ৰেছ। আপোনালোক শুভেচ্ছা জনাইছোঁ। আৰু এওঁলোকে প্ৰথমবাৰৰ বাবে ইভিএম লৈ কাইলৈ দিনটোৰ বাবে সাজু হৈছে আৰু এওঁলোক গৈছে। আৰু এনেদৰে আমি পৰিৱেশ দেখুৱাম, ভিতৰ ভাগলৈ সোমাই যাম কাৰণ ভিতৰ ভাগত যথেষ্ট মানুহ। আজি পুৱাৰে যদি চাওঁ তেনেহ'লে লখৰাস্থিত মণিৰাম দেৱান যি ট্ৰেড চেণ্টাৰ আছে সেই ট্ৰেড চেণ্টাৰতে এনে ইভিএমৰ যি ষ্ট্ৰং ৰুম ইয়াতে নিৰ্মাণ কৰা হৈছে। আৰু ইয়াতে পুৱাৰে পৰা বহু মানুহ আহিছে আৰু সেই মানুহৰ যি শাৰী সেই শাৰী আমি দেখুৱাইছোঁ। তেওঁলোকে পলিং প্ৰিজাইডিং বিষয়াসকল আহি ইয়াৰ পৰাই তেওঁলোকৰ যিসমূহ সামগ্ৰী হয় সেই সামগ্ৰীসমূহ লৈ গৈছে আৰু এনেদৰে তেওঁলোকে সাজু হৈছে। এইসমূহ দেখুৱাইছোঁ। এনেদৰে টোপোলা বান্ধি তেওঁলোক সাজু হৈছে। কাইলৈ দিনটোৰ বাবে তেওঁলোকে সাজু হৈ উঠিছে। মই কথা পাতিব বিচাৰিম। তাতে কাইলৈ দিনটোৰ বাবে সাজু হৈ উঠিছে নিশ্চয়কৈ? আমি ইতিমধ্যে ৰেডি হৈছোঁ অহাকালিৰ কাৰণে। আৰু আজি বতৰটো বেয়া যদিও আশা কৰোঁ অহাকালি অলপ ভাল হ'ব নেকি। আমাৰ চেণ্টাৰ হৈছে হেঙেৰাবাৰী হাইস্কুল। ঠিক আছে। আৰু এওঁলোকৰ হেঙেৰাবাৰী, কাৰোবাৰ যদি চানমাৰি, কাৰোবাৰ হাতীগড় এই স্থানসমূহ যদি হয় এই স্থানসমূহৰ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাই। যদিহে আমি গুৱাহাটী মহানগৰ এনে কিছুমান দুৰ্গম অঞ্চল আছে সেই অঞ্চলসমূহক বা স্পৰ্শকাতৰ হিচাপে যিসমূহ চিহ্নিত কৰিছে সেইসমূহৰ কাৰণে কিন্তু তেওঁলোকে আগতীয়াকৈ কিছু ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও আয়ুক্তগৰাকীয়ে কৈছে। আৰু বিশেষকৈ নিৰাপত্তাৰক্ষী সুৰক্ষাৰ ধন্যবাদ জনাইছোঁ। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই বিশেষ ব্যৱস্থা ইতিমধ্যে দুৰ্গম অঞ্চলৰ বাবে 2টাকৈ ছেট সাজু কৰা হৈছে। কেইবাটাও স্পৰ্শকাতৰ অঞ্চল আছে মহানগৰীত, কিন্তু প্ৰশাসনে এতিয়ালৈকে ৰাজহুৱা কৰা নাই। 7,000 আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে সম্পূৰ্ণ মহিলাৰ তত্বাৱধানত। এইবাৰ 100টাকৈ ভোট কেন্দ্ৰ আছে। বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু গৰ্ভৱতীৰ বাবে পৃথক ব্যৱস্থা থাকিব। 400তকৈ অধিক বাহন সাজু কৰি তোলা হৈছে। এয়া হৈছে কামৰূপ মহানগৰ প্ৰশাসনৰ বিশেষ ব্যৱস্থা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।